আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা আচলতে এটা দুৰ্ভাগ্যজনক বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ। যিটো সময়ত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে ধাৰাবাহিকভাৱে যিবিলাক সামাজিক ব্যাধি আছে, যিবিলাক সমাজৰ বেয়া কাম আছে, এই বেয়া কামবিলাকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আছোঁ। তেনেকুৱা এটা সময়ত দলগাঁও থানাৰ অন্তৰ্গত আৰু খাৰুপেটীয়া থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত আচলতে কি ধৰণে জুৱাবিলাক চলি আছে, বিভিন্ন এলেকাত আমাৰ তাত ফুটেজ আছে। তো এইবিলাক আচলতে কাৰ ছত্ৰছায়াত চলি আছে? এই ছত্ৰছায়াত চলি থকাৰ পিছত আচলতে আমি বাৰে বাৰে আমাৰ জিলা সমিতিয়ে, দৰং জিলা সমিতিয়ে বাৰে বাৰে প্ৰশাসনক জনোৱাৰ পিছত প্ৰশাসনে কোনো ধৰণৰ ষ্টেপ নলোৱাটো আচলতে দুৰ্ভাগ্যজনক। ইয়াতে কিবা ৰহস্যৰ আচলতে আমি গুণ পোৱা যেন আমাৰ অনুভৱ হৈছে। কিয়নো আমি যিটো সময়ত আমি সমাজখনক আমি সংস্কাৰৰ চিন্তা কৰি আছোঁ, সমাজখনক আমি শিক্ষাৰ জৰিয়তে বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ, তেনে এটা সময়ত আচলতে জুৱাৰ নিচিনা এই ব্যৱসায়বিলাক আচলতে কাৰ জৰিয়তে, কাৰ ছত্ৰছায়াত চলি আছে, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যদি এইবিলাক যিবিলাক কাৰ্য আচলতে চলি আছে, এই কাৰ্যবিলাক যদি বন্ধ নহয়, এই জুৱাবিলাক যদি বন্ধ নহয়, তেতিয়াহ'লে কিন্তু আমি নেমচুৱে আমি থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম। ইয়াতে প্ৰশাসন জড়িত হৈ আছে বুলি সন্দেহ আছে নেকি? হয়, আচলতে আমাৰ জিলা কমিটিয়ে, দৰং জিলা কমিটিখনে বিভিন্ন সময়ত অভিযোগ কৰাৰ পিছতো আচলতে দৰং জিলা প্ৰশাসনৰ বিভিন্ন থানাত ইতিমধ্যেই জনোৱাৰ পিছত তেখেতসকলে গুৰুত্ব নিদিয়াটো আচলতে সন্দেহৰ আৱৰ্তত থাকে। যাৰ কাৰণে আমি বাৰে বাৰে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে সেই জুৱাসমূহ, সেই বেয়া কামসমূহ যাতে অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰে, নহ'লে কিন্তু আমি থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম।